নমস্কাৰ সুপ্ৰভাত আৰু চাউতে মোৰ ৰেপিড ডিউটিত 15 দিনে হ'ল আৰু এতিয়া মই ওলাইছো ৰেপিড ডিউটি কৰিবলৈ তো এপ্লিকেশনটো অন কৰিলোঁ আৰু ইয়াতে বৰ্তমান অন ডিউটি হৈ গ'লো হাইডিমান এৰিয়াটো অন কৰি দিওঁ ওকে তো এটা অৰ্ডাৰ লাগাৰে কথা আৰু তো আজি চাও 3 ঘণ্টাৰ বা 4 ঘণ্টা ডিউটি কৰিম কিমান টকা ইনকাম হয় সকলোবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু বাইকৰ মিটাৰটো মই জিৰো কৰি আপোনালোকক দেখুৱাই আছো আজি দিনটোত কিমান কিলোমিটাৰ তো যে নহক প্ৰথম অৰ্ডাৰটো আহিলে আৰু একসেপ্ট কৰি ললো প্ৰথমতে কাস্টমাৰজনক মেছেজ দি দিলো দীপ কাস্টমাৰৰ নাম হ'ল দীপ তো কাস্টমাৰজনক ফোন কৰি কনফাৰ্মেশন কৰো তেখেতৰ লোকেশনটো ঠিকে আছে নে নাই हेलो ओए दादा আপোনাৰ এই লোকেশনটো ঠিকে আছে নে তো কল্যাণী সাগৰ পথ ডেলিভাৰা আৰু যেটো আপোনাৰ এই দিয়া আছে হেতুটো কাৰেক্ট আছে মকদম কৰপৰে দিয়া আছে ঠিক আছে দিয়ক মই গৈ আছো কিন্তু তুমি সব নালৰ পাৰা দিৰো হাতিকা হৈ ঘুৰি নাই বেহলে ডেলিভাৰা দি মোবা আচ্ছা আচ্ছা ঠিক আছে দিয়ক নহলে আৰু কনফাৰ্মেশন হৈ গলো কাস্টমাৰজনে নিজৰ লোকেশনতে আছে তো এতিয়া কাস্টমাৰজনক পিকআপ কৰিবলৈ যাও আৰু বাইকৰ মিটাৰটো জিৰো কৰি দিও এতিয়া বাইকৰ মিটাৰ 0.0 হৈ আছে প্ৰথম অৰ্ডাৰৰ কাস্টমাৰজনক নমাই দিবলৈ আহিলো বেহাৰবাৰী ব্ৰিজৰ তলতে আৰু এইটো অৰ্ডাৰত মোৰ ইনকাম হৈছে 59 অলৰেডি কাস্টমাৰৰ পৰা কেছ কালেক্ট কৰিলোৱে কেছ কালেক্ট কৰি কাস্টমাৰজনক ভাল এটা ৰেটিং দি বিদায় দি দিলো বিদায় দিয়াৰ পিছত মই এতিয়া ৰৈছো সেকেন্ড অৰ্ডাৰৰ কাৰণে সেকেন্ড অৰ্ডাৰৰ কাৰণে ৰৈ থাকোতে মই দেখিলো যে কোনোবা এটা ঠাইত জুবিন গাৰ্গ তিনিআলি বুলি নাম ৰাখি দিছে উফ কি যে ভাল লাগিছে ন এই নামটো দাদা যদিও আমাৰ লগত নাই দাদাক আমি এনেকৈ জিয়া ৰাখিব লাগিব আৰু সেকেন্ড অৰ্ডাৰটো মই একসেপ্ট কৰি ললো কাস্টমাৰজনক প্ৰথমতে এটা মেছেজ দি ললো আৰু কাস্টমাৰজনৰ পিকআপ লোকেশন দেখাইছে 850 মিটাৰ দূৰত আৰু 3 মিনিট মান লাগিব ঠিক আছে তো কাস্টমাৰজনক এটা পিকআপ কৰিবলৈ যাও কাস্টমাৰজনক পিকআপ কৰিব আহি চিন্তাত পৰি গলো কিয়নো ড্ৰেনৰ যিমানবোৰ পানী আছে সেয়া গুটেই ৰাস্তাৰ আছে এয়া চাওক এয়া হল আমাৰ গুৱাহাটী স্মাৰ্ট সিটি পানীখিনি খাতিৰ নকৰি এই অৰ্ডাৰটো কমপ্লিট কৰিলো আৰু এইটো অৰ্ডাৰত মোৰ ইনকাম হৈছে 56 অলৰেডি কাস্টমাৰৰ পৰা কেছ কালেক্ট কৰিলো ভাল এটা ৰেটিং দি কাস্টমাৰজনক বিদায় দি দিলো লগালগ মোৰ 3 নম্বৰ অৰ্ডাৰটো আহি গল আৰু একসেপ্ট কৰি ললো কিয়নো এই অৰ্ডাৰটো লং অৰ্ডাৰ আছিল আৰু এনেকৈ লং অৰ্ডাৰবোৰ আহিলে মানে কি হল অলপ উপাৰ্জনটো অলপ বেছি হয় তো কাস্টমাৰৰ নাম হল ৰনাল্ড তো এবাৰ ৰনাল্ডৰ লোকেশনটো চাও তেখেত ক'ত আছে পিকআপ লোকেশনটো তো মই আছো এটা লাষ্ট গেটত আৰু কাস্টমাৰজন আছে গণেশগুৰি ব্ৰিজৰ তলত তো এতিয়া কাস্টমাৰজনক পিকআপ কৰিবলৈ যাও ৰনাল্ডক ড্ৰপ কৰিবলৈ আহিলো কামাখ্যা মন্দিৰলৈকে 2 বছৰ মূৰত আহিলো কামাখ্যা মন্দিৰত ইয়াৰে আগতে আহিছিলো অম্বুবাচী মেলা চাবলৈ লগৰ এজনৰ লগত আৰু এইটো অৰ্ডাৰত মোৰ ইনকাম হৈছে 129 টকা ৰনাল্ডৰ পৰা কেছ কালেক্ট কৰি ভাল এটা ৰেটিং দি ৰনাল্ডক বিদায় দি দিলো আৰু কামাখ্যা মন্দিৰতে মোৰ 4 নম্বৰ অৰ্ডাৰটো লাগিলে তো কাস্টমাৰজনক এতিয়া পিকআপ কৰিবলৈ গৈ আছো আৰু 4 নম্বৰ অৰ্ডাৰটোৰ ইনকাম হল 38 5 নম্বৰ অৰ্ডাৰটোৰ ইনকাম হল 38 6 নম্বৰ অৰ্ডাৰটোৰ ইনকাম হল 59 7 নম্বৰ অৰ্ডাৰটোৰ ইনকাম হল 82 আৰু 8 নম্বৰ অৰ্ডাৰটোৰ ইনকাম হল 26 অলৰেডি কাস্টমাৰৰ পৰা কেছ কালেক্ট কৰিলো ভাল এটা ৰেটিং দি কাস্টমাৰজনক বিদায় দি দিলো আৰু এতিয়া মই ঘৰত যাব লগা বাধ্যত পৰি গলো কিয়নো মোৰ মোবাইলত নাই চাৰ্জ তো এতিয়া আপোনালোকক মই দেখাম কিমান ঘণ্টা ডিউটি কৰি কিমান টকা ইনকাম কৰিলো আৰু মোৰ বাইকখনত কিমান টকা পেট্ৰল খৰচ হ'ল আৰু আজি মই টোটাল অৰ্ডাৰ কমপ্লিট কৰিলো এটা আপোনালোকে চাওক 8টা অৰ্ডাৰ কমপ্লিট কৰিলো আৰু ইনকাম হৈছে 495 3.5 ঘণ্টা ডিউটি কৰি আজি মই ৰেপিডত ইনকাম কৰিলো 495 টকা আৰু আজি বাইকখন চলিলে প্ৰায় 56.3 কিলোমিটাৰ ধৰি লওক আজি বাইকখনে মোৰ পেট্ৰল খালে 90 টকা মান চাগে খালে 90 মান মানে পেট্ৰলৰ মানে খৰচ হৈছে আজি মোৰ বাইকত